এইবোৰ কাম কৰিবলৈ মায়ে জীয়াই থাকোঁতে মোক শিকাইছিল আৰু আজি তাইৰ মৃত্যুৰ পিছত যে এইবোৰ কাম মই কাৰো একো সহায় নোলোৱাকৈ যে মই নিজেই কৰিব পাৰিছোঁ আৰু সেইখিনিয়ে মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু এইখিনিতে মই আজি বহুত সুখী। ধন্যবাদ মা। হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আৰু আগৰ এটা লং ভিডিঅ'ত মই কৈছিলোঁ এইবাৰ কাপোৰ লগাম বুলি, কিন্তু সূতাখিনি আজি আনিম কালি আনিম বুলি ভাবি মানে অনা হোৱাই নাছিল আৰু যোৱাকালিহে আনিবলৈ দিলোঁ বাবাক, তো আনি দিছে। আৰু আজি মই সূতা ল'বলৈ ওলাইছোঁ মহুৰাত। এয়া সূতাখিনি। আৰু মোৰ সৰুৰ পৰাই বৰ ইচ্ছা আছিল তাঁতশালত কাপোৰ বনাবলৈ, আৰু মায়ে যিহেতু জানিছিল আৰু মায়ে মোক কাপোৰ বনোৱাৰ পৰা আৰু সকলো কামেই শিকাইছিল জীয়াই থাকোঁতে, আৰু এতিয়াতো মৃত্যু হোৱা প্ৰায় 2 বছৰ হ'ল। আৰু তাঁতশালৰ বিষয়ে মই বহুতখিনি বস্তু মই নিজেই শিকিছিলোঁ আৰু যিখিনি নাজানিছিলোঁ সেইখিনি আকৌ মাক সুধিছিলোঁ, তো মায়ে সকলোখিনি দেখাই দিছিলে আৰু এনেকৈয়ে মই জানিছিলোঁ। বৰ বেছিকৈ ইমান নাজানো, কিন্তু যিখিনি জানো সেইখিনিয়ে মোৰ বাবে যথেষ্ট। মায়ে মোক যিখিনি শিকাইছিলে সেইখিনি আজি কৰিবলৈ পাই মই বহুত সুখী। মই তাঁতশালখনত কাপোৰ নলগোৱা বহুত দিন হ'ল আৰু সেইকাৰণে পাহৰি যোৱা নিচিনা লাগি আছে। নাজানো আৰু এইবাৰ কাপোৰ লগালে বা কেনেকুৱা হয়। আৰু এইবাৰ মই কি কাপোৰ লগাম এতিয়া নজনাও দেই। যিদিনাখন মই কাপোৰ কাঢ়াম সেইদিনাখনহে জনাম। আৰু মই পাকঘৰৰ পিছফালে বহি মুহুৰাৰ সূতা লৈ আছোঁ, আৰু আমাৰ পাকঘৰৰ বেৰাখন ইগনৰ কৰিব দেই আপোনালোকে, একেবাৰে পচি বেয়া হৈ গৈছে। তো নতুনকে বনাব লাগিব, নতুনকে বনালেহে আৰু ভাল হ'ব। আৰু মোৰ কিছুমান মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ, কাৰণ মোৰ তেনেকুৱা কোনোৱে নাই যে মই মনৰ কথাবোৰ মই শ্বেয়াৰ কৰিব পাৰিম বা প্ৰকাশ কৰিম, মই মুকলিকৈ কৈ মই মনটো পাতল কৰিব পাৰিম, তেনেকুৱা কোনোৱে নাই। সেয়ে ভাবিলোঁ আপোনালোকৰ আগতে প্ৰকাশ কৰোঁ। যেতিয়া মই বেলেগ ছোৱালীবিলাকক নিজৰ মাকৰ লগত একেলগে ক'ৰবালৈ যোৱা দেখোঁ আৰু হাঁহি ফূৰ্তিৰে একেলগে থকা দেখোঁ, তেতিয়া মই বহুত দুখ অনুভৱ কৰোঁ। ভাবোঁ যদি আজি আমাৰ মাও এনেকৈ জীয়াই থাকিলে হয়, ময়ো এনেকৈ থাকিব পাৰিলোঁ হয়। কিন্তু কি কৰিব, মোৰ কপালখনেই বেয়া, মোৰ ভাগ্যখনেই বেয়া। আৰু বহুত ডাঙৰ এটা বেমাৰত আক্ৰান্ত হৈ ইমান চিকিৎসাৰ ফলতো আজি মৃত্যুৰ মুখত পৰি সেই নেদেখাজনৰ ওচৰলৈ গুচি গ'ল। আৰু প্ৰতিজন মানুহে জীৱনত নিজৰ ঘৰখনক লৈ, ল'ৰা ছোৱালীক লৈ বহুতো আশা আৰু হেঁপাহ পূৰণ কৰিবৰ বাবে জীয়াই থাকিব বিচাৰে। ঠিক তেনেদৰে মায়ে বহুত হেঁপাহ আৰু আশা পূৰণ কৰিবৰ বাবে জীয়াই থাকিব বিচাৰিছিল। তেওঁ সদায় কৈছিল মই নিশ্চয় সুস্থ হ'ম আৰু সুস্থ হৈ আশাবোৰ পূৰণ কৰিম, কিন্তু সেয়া মিছা আছিল আৰু সেয়া আজি পূৰণ নহ'ল। ইমান চিকিৎসাৰ ফলতো আমি তাইক ভাল কৰিব নোৱাৰিলোঁ। অৱশেষত মৃত্যুৰ মুখত পৰি চিৰবিদায় ল'বলগীয়া হ'ল আৰু মনৰ আশা মনতে ৰৈ গ'ল। আৰু আজি মাৰ অবিহনে আমাৰ এই ঘৰখন একেবাৰে আধৰুৱা হৈ পৰিছে। কি কৰিম, উপায়তো নাই। যোৱা মানুহজনতো গ'লেই, কিন্তু আমি যে জীয়াই আছোঁ, বাকী জীয়াই থকা মানুহখিনি জীয়াইতো থাকিবই লাগিব। কাৰণ ঈশ্বৰে নিনিয়ালৈকে, ভগৱানে নিনিয়ালৈকে আমি জীয়াই থাকিবই লাগিব। আৰু জীৱনত শেষ দিনটো নহালৈকে বহুতো ঘাত প্ৰতিঘাত পাৰ কৰি জীৱনটোতো চলিবই লাগিব। আৰু সেয়েহে মাৰ অবিহনে আৰু যিখিনি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ তেনেকৈ জীৱনটো চলাই নিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিয়ে মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলগীয়া আছিল, আৰু আজি এনেকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ পাই বহুত মনটো পাতল লাগিছে। কাৰণ তেনেকুৱা মানুহ নাই কাৰোবাৰ আগত যে মনৰ কথাবোৰ শ্বেয়াৰ কৰিম বা মুকলিকৈ ক'বলৈ পাৰিম, তেনেকুৱা কোনোৱেই নাই। সেইকাৰণে আজি মনৰ কথাবোৰ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু আশীৰ্বাদ কৰিব যাতে অনাগত দিনটোত ভালকৈ চলিব পাৰোঁ বা ভাল কামত আগুৱাই যাব পাৰোঁ। নাজানো মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কি বা বুজিলে, কি বা ভাবিলে। মোৰ ভিডিঅ'বোৰতো চাই আপোনালোকৰ মনত ভাল লাগিব লগা বিশেষ একোৱেই নাই। যি পাৰিছোঁ ঘৰতে যি কৰিছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ।
আশা কৰোঁ চাই ভাল পালে। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু লাইক এটা কৰিব। আৰু আজিলৈ ইমানে। বাই বাই।